আজি মহামান্য অতিৰিক্ত সত্ৰ ন্যায়াধীশ তথা পক্সো আদালতে এজন অপৰাধীক দোষী সাব্যস্ত কৰে। তেওঁৰ নাম আকাশ আলী। তেওঁৰ বিৰুদ্ধে যোৱা 16/7/2021 তাৰিখে মোকালমোৱা থানাত এখন এজাহাৰ দিছিলে আৰু এজাহাৰ মৰ্মে এগৰাকী 16 বছৰীয়া নাবালিকাক তেওঁ ধৰ্ষণ কৰাৰ অভিযোগ হৈছিল। আৰু সেই ঘটনাটো হৈছিল গড়খাট্টাৰী গাঁৱৰ। তাত এটা অংগনবাদী কেন্দ্ৰ আছিল নতুনকৈ বনাই থকা, আৰু সেই অংগনবাদী কেন্দ্ৰটোত আকাশ আলী নামৰ পদকীয়াজনে এই ছোৱালীজনীক লৈ গৈ তাত বান্ধি তাইক ধৰ্ষণ কৰাৰ অভিযোগ হৈছিল। আৰু সেই অভিযোগটোৰ তদন্ত কৰিছিল মোকালমোৱা থানাই। মোকালমোৱা থানাৰ কেছ নম্বৰ আছিল 353/2021, ভাৰতীয় দণ্ডবিধি আইনৰ 342 আৰু 376, আৰু তাৰ লগত পক্সো আইনৰ 4 ধাৰাত ৰেজিষ্টাৰ হৈছিল। আৰু মোকালমোৱা থানাৰ পুলিচে তদন্ত কৰি এই কেছটো চাৰ্জশ্বিট দিয়ে। চাৰ্জশ্বিট দিয়াৰ পিছত অতিৰিক্ত সত্ৰ ন্যায়াধীশ তথা পক্সো আদালতত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলে। আৰু এই বিচাৰ প্ৰক্ৰিয়াত আদালতে মুঠ 15জন সাক্ষীবাদী গ্ৰহণ কৰে। তাৰ ভিতৰত ডক্টৰ ফৰেনচিক অফিচাৰ আৰু তদন্তকাৰী বিষয়া, ভিক্টিম আৰু এজাহাৰকাৰী আছে। এই গোটেইখিনি সন্নিৱিষ্ট হৈ আছে। আৰু গোটেই বিচাৰ প্ৰক্ৰিয়াৰ শেষত যোৱাকালি তেওঁক আদালতে সাক্ষীবাদী পৰ্যবেক্ষণ কৰি তেওঁক দোষী সাব্যস্ত কৰে। আৰু তেওঁক যোৱাকালি দোষী সাব্যস্ত কৰি আজিৰ দিনটো তেওঁক শাস্তি কি দিব সেইটো নিৰ্ধাৰণৰ কাৰণে ৰাখে। আৰু আজি কোৰ্টে তেওঁৰ চেণ্টেঞ্চ হিয়াৰিং লয়। আৰু চেণ্টেঞ্চ হিয়াৰিং লোৱাৰ পিছত কোৰ্টে তেওঁক 342 ধাৰা IPCৰ অধীনত তেওঁক দোষী সাব্যস্ত কৰি 1 বছৰ সশ্ৰম কাৰাদণ্ড দিয়ে আৰু 1000 টকা জৰিমনা দিয়ে। আৰু লগতে 376 অৰ্থাৎ ধৰ্ষণৰ অভিযোগত তেওঁক দোষী সাব্যস্ত কৰি 14 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 10,000 টকা তেওঁক জৰিমনা দিয়ে। আৰু আমাৰ এই গোচৰটোত বিশেষ লোক অভিযুক্ত হিচাপে মই কেছটো চৰকাৰী তৰফৰ পৰা মই পৰ্যবেক্ষণ কৰোঁ। কেতিয়া আহিব? এই ঘটনাটো হৈছিল 16/7/2021 তাৰিখে দিনৰ প্ৰায় 1-1:30 বজাত হোৱা বুলি অভিযোগ হৈছিল। আৰু বছৰীয়া ক্ষতিপূৰণ হিচাপত বছৰীয়া পক্সো আইনৰ অধীনত ক্ষতিপূৰণৰ ব্যৱস্থা আছে। আৰু 3,50,000 টকা কম্পেনচেশ্যন দিয়াৰ কাৰণে এইটো চৰকাৰে দিব, এইটো এটা কোৰ্টে অৰ্ডাৰ কৰিছে। আৰু এইটো গোচৰটো তদন্ত কৰিছিল পুলিচ বিষয়া ৰাজশ্ৰী বুঢ়াগোহাঁই আৰু সুৰজিৎ কাঠাৰ। এই দুজন বিষয়াই কেছটো পৰ্যায়ক্ৰমে তদন্ত কৰিছিল, এজনকৈ। মোকালমোৱাৰ দৌলাশাল থানাই কৰিছিল। এইটো দৌলাশাল আউটপোষ্ট পৰে। ঘটনাটোৰ যিটো জুৰিছডিকশ্যন দৌলাশাল আউটপোষ্ট পৰে, কিন্তু থানা মোকালমোৱা পৰে। গতিকে মোকালমোৱা কেছ হিচাপে ৰেজিষ্টাৰ হয়। তেনেকৈ কেছটো ৰেজিষ্টাৰ হৈ তদন্ত হৈছে কেছটো। ঠিক আছে নহয়? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।